উত্তৰ পূবৰ নতুন নায়ক কনৰাড চাংমাক বৰঝাৰ বিপুল আদৰণি কেব বাতিলৰ আঁৰত আছিল মেঘালয়ৰ তৰুণ মুখ্যমন্ত্ৰীৰ স্থিতি মেঘালয়ৰ পৰাও অনুৰাগীৰ ঢল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই অথন্তৰ মোবাইল নিষিদ্ধকৰণৰ পিছতো এঘণ্টাৰ ভিতৰে হোৱাটছআপত ভাইৰেল ইংৰাজীৰ প্ৰশ্ন কাকত আঁৰত শিক্ষক জড়িত থকাৰো সন্দেহ কেন্দ্ৰই বুজিলে উত্তৰ পূবৰ শক্তি কিমান হাতুভনিৰ সংগ্ৰামী জনতাক ধন্যবাদ জনাই আছুৰ মন্তব্য বিজয় উৎসৱ নালাগে আতৰা নাই হিন্দু বাংলাদেশীৰ সমস্যা কেবক লৈ বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বহিঃপ্ৰকাশ চন্দ্ৰমোহনৰ দাবী কাম নথকা মানুহে কৰে আন্দোলন সংবাদ গোষ্ঠীক কৰিলে আক্ৰমণৰ লক্ষ্য 4 কোটি টকাৰ সোণৰ বিস্কুট লুটকাণ্ডৰ ৰহস্য ঘনীভূত আৰক্ষীৰ জেৰাত এছআই নিপু কলিতাই ললে সেনাৰ নাম শীৰ্ষ আৰক্ষী বিষয়া জড়িতৰ সন্দেহ কেব প্ৰতিহত কৰি ৰাজ্যজুৰি বিজয় উৎসৱ কংগ্ৰেছে জাতিৰ স্বাৰ্থত কাম কৰাৰ দাবী ৰিপুন বৰাৰ সকলো বিধেয়ক বিৰোধী কোড লৈ অখিল অতুলৰ ধন্যবাদ নগাঁৱত নিৰাপত্তাৰক্ষীৰ সন্মুখতে ৰাজনৈতিক খণ্ড যুদ্ধ ৰূপহীৰ লাওখোৱাত কংগ্ৰেছ বিজেপিৰ সংঘাতত বহুজন আহত সাৰি নগল সাংবাদিকো